কি চাই আছে ন এই কণী বিলাহী জোপা চাইছো ইয়া সেইখন চাই থাকিলেহে হয় নে নহয় হে সেই কচু এসাঁজ খাব লাগিছিল ইয়াই হয় কচু একেবাৰে সেই খোপা দি খালেহে হয় থক তুমি কি বুজিবা কণী বিলাহী দি কচু পাতত দিয়া হৰা নেৰিবাহে নেৰিবা হ'ব হ'ব ৰ'ব এতিয়া মোৰ কথাটো শুনক মই আপোনাক কথা এটা ক'বলৈ আহিছো কি কথা ৰ'ব আপুনি একে দান খাই নাহিব আকৌ কথাটো কওঁতে ভাল কথা হলে কোৱা বাৰু ভাল কথাই শুনক এই ল'ৰাই ছোৱালী এজনী পচন্দ কৰিছে সি বিয়া পাতিব খুজিছে সি বিয়া পাতিব পৰা হৈ গ'ল কি হ'বলৈ এতিয়া একে সৰু হৈ আছে গাত নাই চাউল বাকলি মদ খাই তিন টেকেলি ছোৱালী পুহিব পাৰিবি তই কিয় নোৱাৰিম পাৰিম মই হয়নে বা বহি বহি খাই এইটো গুণাটো এইটো ড্ৰেছ পাতি দেখিছ নাই ৰাতিটো হলে মোবাইল লৈ বিচনাত পৰি পৰি হেৰি কৰি থাকিব আপুনি একেবাৰে দেশৰ পৰা হেৰিয়ালৈকে ক'বলৈ গৈছে আৰু বাপেকটো হৈ দেশ পাতি দিবই লাগিব সন্তান জন্ম দিছে যেতিয়া পোহপালন কৰিবই লাগিব আৰু এটা কথা শুনক ছোৱালীজনী যিহেতু সি চাইছে তাৰ পচন্দ হৈছে ছোৱালীজনীও ভাল পাতক বিয়া হলেও ইফালৰ কুটা এডাল সিফাল নকৰা ল'ৰাটোৱে ছোৱালীজনী আনি কি খুৱাবহে আমি খোৱা নাই হ'বলা খাব তেনেকে আমাৰ মাজতে আমি খুৱাব লাগিব এইটো কথা হ'ল তই যদি ডেইলি 300 টকাকৈ কামাব পাৰ তেতিয়াহ'লে মোৰ কথা নাই এসপ্তাহত তই 7 গুণ 2100 টকা মোক দিব লাগিব পাৰিবি দিব পাৰিবি ক পাৰিম মই পাৰিম পাৰিবি পাৰিম সঁচাকে কৈছ তো সঁচা পাৰিম ঠিক আছে তই এতিয়াই ওলাই যা আজিৰ পৰা তই মোক 300 টকাকৈ 7 দিনত 2100 টকা দিব লাগিব তেতিয়াহে মই জানিম যে তই কামাব পাৰিবি নে নোৱাৰ আৰু বিয়া পাতিব পাৰিবি নে নোৱাৰ মই তেতিয়াই চাম 2100 টকা দিলে মোৰ বিয়া ধুমধামকে পাতিবতো ধুমধামকে পাতি দিম মা তই মনত ৰাখিবি কথাটো কিন্তু মই আছো যা চিন্তা নকৰি তই চাবি পিছত কিন্তু আকৌ জেং লগা নিদিবি অকণো জেং নলগাও তই চিন্তাই নকৰিবি মই তোৰ বিয়া পাতি দিম তই যা এতিয়া মোক 7 দিন দিলে হ'বতো 7 দিন তই 2100 টকা মোক দিব লাগিব গণি মনত ৰাখিবি কিন্তু মা মই গৈ আছো এতিয়া ঠিক আছে যা বিয়া পাতে হেৰি তেনেকে ছোৱালী এজনী আজিকালি পাওঁ বুলিয়ে পাব নোৱাৰে নহয় থোৱাহে তোমাৰ এইবিলাক কথা সি বিয়া পাতি খুৱাব পাৰিব দেখিছো ইফালৰ কুটা এডাল সিফাল নকৰে মই দেখিম নহয় কি কৰে মই চাম এই এসপ্তাহত যদি সি 2100 টকা আনি দিব পাৰে মই তেতিয়া মই লগে লগে ছোৱালী আনি দিম চাবা চাই ল'বা এই মানুহটো কম পাজি মানুহ অন্য বাপেক হোৱাহেঁতেন এতিয়া হাঁহি হাঁহি গৈ ছোৱালী ঘৰত কথা বতৰা হ'লহেঁতেন এইটো কম পাজি মানুহ নহয় মই হ'বলৈ সুখেই ময়ো বিয়া পাতি দিহে আহিছো মোৰ এটাই ল'ৰা মামা মামা কোন মই ৰাতুল ৰচোন কৈছো ৰাতুল কচোন মামা মই মানে আপোনাৰ ওচৰলৈ আহিছিলো এনে ভাল নহয় ভালেই কচোন মামা মোৰ মানে টকা কেইটামান লাগিছিলে টকা কেইটামান কি কৰ তই এই কাম অলপ আছিলে ঘৰত মাক সুধিলো মায়ে কৈ আছে মোৰ হাতত নাই মোৰ কামটো মানে কৰিব লাগে এতিয়া মই কি কৰোঁ সেইকাৰণে বোলো মামাৰ ওচৰলৈ গৈ সুধি চাওঁ মামাটো দিবই সেইকাৰণে আপোনাৰ ওচৰলৈ গুচি আহিলোঁ তইতো জানই তোৰ মামাৰ অৱস্থাৰ কথা দুখীয়া মামা যেনে তেনে ইফাল সিফাল কৰি চলি আছো তোৰ মানে বিশেষ প্ৰয়োজনেই নেকি ভাগিনক আকৌ মানা কৰিব না মামা এই মানা নকৰোঁ মোৰ হাততো পইচা থাকিব লাগিব নহয় তহঁততো জানই দেখোন ৰচোন কি আছে চাওঁ কেইটামান আছে বাৰু 300 টকা দিলেই হ'ব বিশেষ দৰকাৰটো 200 হ'ব মামা যা মই গৈ থাকোঁ ন যা ঠিক আছে ইটো কোনোদিন পইচা নিবিচাৰে কি কাৰণে বা পইচা বিচাৰি আহিলে ৰাতুল কেলে আহিছিল ৰাতুলে টকা 300 বিচাৰি আহিছিল মই গম পাইছো নহয় মই সেইকাৰণেতো পিছা কৰিছো তাৰ হয় নেকি বেচাই বিয়া পাতে এতিয়া মই তাক কৈছো বোলো ইফালৰ কুটা আৰু সিফাল নকৰ তই কেনেকে খুৱাবি এজনী ছোৱালী আনি পেলাই
সেইকাৰণে বোলো তই আজিৰ পৰা এটা কাম কৰ, আজিৰ পৰা তই ইনকাম কৰ, 300 টকাকৈ যদি তই মোক আনি দিব পাৰ অঁ তেতিয়াহ'লে তোক মই কি কৈছিলোঁ এসপ্তাহত তই 2100 টকা দিব লাগিব। সেই বুলি কৈ বোলো 300 টকাকৈ যদি তই ডেইলি দিব পাৰ তেতিয়াহ'লে তোক মই বিয়া পতাই দিম। হা, সি ৰাজি হৈ গ'ল। অঁ এতিয়া তোৰ ওচৰলৈ আহি পেলাই সেয়া টকা 300 লৈ গুচি গ'ল। ময়ো কথাটো ভাবিছো কিন্তু সিটো কোনোদিনো পইচা বিচাৰি নাহে। হা হা, তই এটা কাম কৰিবি, তই কাইলৈ আকৌ সি টকা 300 বিচাৰি আহিব, অঁ তই নিদিবি সি কাৰো ওচৰত নাপায়। মই গম পাইছো নহয় সি কি কৰিব, সি বিয়া পাতে, মই দেখুৱাম নহয় তাক বিয়া। আপুনি বুদ্ধিটো ভালেই কৈছে। আহক চাহ একাপ খাই যাব। নাই এতিয়া নালাগে, মই নাখাওঁ। মই তাক পিছা কৰিবৰ কাৰণে সিনো কি কৰে, হে ক'তনো কাম বিচাৰি পায় তাকে চাবলৈ আহিছিলোঁ। হয় নেকি? বাইদেউ ভালে নহয়? ভাল এনে ভালে আছা? আছো আছো। ঠিক আছে, অঁ মই গৈ থাকোঁ। যাওক দেখিছ কাৰবাৰবিলাক। অঁ দেউতা, অঁ এই তই যে মোক 300 টকা ইনকামৰ কথা কৈছিলি, অঁ কৰি পেলালো নহয় মই। হয় নেকি? অঁ ধুনীয়া কথা, তই কাম পালি? এই কাম পালোঁ মানে ভাল কামেই পালোঁ। এয়া ল। ঠিকেই আছে। অঁ 300হে দিলি যে। এই বাকীকেইটা তোক কিয় দিম? তই 300 কথাহে কৈছ। নহয় ঠিকেই আছে, বাকীকেইটা তোৰ পকেটতে ৰাখ। মোক 7 3 গুণ 21 মনত আছেতো? অঁ 300কে মোক 2100 টকা লাগিব। আৰু তই কিন্তু মোক দিয়া কথাবিলাক পাহৰি নাযাবি আকৌ। মই বিয়া পতাই দিম, বিয়া পাতি দিম, তই চিন্তা নকৰিবি। বাবু, বাবু, চাওঁ এফালে আহা। এই তোমাৰ মাৰ যে ঔষধ কিনিব লাগিব পইচা, এয়া লোৱা, এইটো ভালকে লোৱা, মাক দি দিবা দেই। যোৱা। তই টকাকেইটা যে দি দিলি, তই মোক কামাই আনি মোক দিবি, মই তেনেকৈ খৰচ কৰিম, সেইটো মোৰ কথা। যা হাত মুখ ধুই কিবা এটা খাই ল, যা। চাম নহয় বেটা তই কিমান পানীৰ মাছ। তই ইয়াতে আমন জীৱনকে বহি আছা কিয়? হা, মই কথা এটা হ'ল নহয়। কি কথা? যোৱাকালিতো মই দেউতাক 300 টকা দিলোঁ, আজিতো মই পইচাটো গোটাব পৰা নাই নহয়। মা, আজি পইচাটো তই দে মোক। ৰচোন তই আজি গোটাব নোৱাৰিলি আকৌ তই মোক পইচাটো খুজিছ। তই যা কিবা এটা কৰি আনি দেহি আকৌ দেউতাৰ। কৰিব পৰা হ'লেতো মই তোক খুজিলোহেঁতেন নেকি? বেছি পইচা নহয়, 300 টকাহে তোৰ তাত আছে মই জানো। দে। নহয়, তই মোৰ তাত পইচা কেইটা দেখিলি বুলিয়ে খুজিব দৰকাৰ নাই নহয়। হা, তই কাম কৰি আনি দে, সি ক'ৰপৰা আনি দিয় দেউতাৰক। পিছত লাগিলে মই দি দিম। ই হৈছে আৰু তোৰ পিছৰটো বিদ্যা শপত কৈছো, মই দিম। তই দেচোন। তই মানে মোক একেবাৰে খাই দিছ আৰু দে। মই দিয়া না দে তেৰি, কি যে কৰ তই। মানে তোৰ পৰা মোৰ শান্তি নাই। মই এইকেইটা পইচা থৈছিলো এয়া। মই জানো নহয়। নবৌক মই দিবলগীয়া আছিলে 100 টকা, আৰু এয়া 200 টকাটো মোৰ এয়া দি দিলে দেখোন, এয়া 300 টকা দি দিলে মোক কামেই। দেচোন মই গণি ল'ম। 300 আছে, হৈ যাব। মই আহিলোঁ হে, মই একেবাৰে সন্ধিয়াত আহিম। এতিয়া কিন্তু মই ওলাই যাম যে, ইয়াৰ আগত মই আৰু ক'তো নাযাওঁ। মই ডাইৰেক্ট সন্ধিয়াত ঘৰত ওলামহি, হ'ব? দেউতাই সুধিলে কবি যে মই অহাই নাই ঘৰত, হ'বনে? কিন্তু মতলবটো মই ভাল দেখা নাই। মতলব চতলব তই বাদ দেচোন। মই সন্ধিয়াত আহিম বুলি দেউতাক কবি, আৰু বেলেগ একো ক'ব নালাগে, হ'ব? পালিহি? দে পইচা দে। ল, আজি দ্বিতীয় দিনৰ পইচা। আচ্ছা ঠিক আছে। যোৱাকালি দিলোঁ আৰু আজি দিলোঁ, 2 দিন হৈ গ'ল। বাবু, বাবু চাওঁ এইফালে, এইটো পইচা ল, চাউল দালি কি নাই তই কিনি ল'বি, যা। কি কৰিলি? একো কৰা নাই, ভাল কামেই কৰিছোঁ। তই তোৰ কাম কৰ, তই খালি মোক ডেইলি 300 টকাকৈ জমা দি যাবি। হা, মই কি কৰিব লাগে কৰিম। তোক মই ধুমধামেৰে বিয়া পাতি দিব লাগে, সেইটোৱে মোৰ কাম। যা ভিতৰত যা, হাত মুখ ধুই কিবা এটা খাই ল, যা।
মানুহটোক ক'লো বোলো সেই জপনাখন ঠিক কৰি দিবলৈ ছাগলী পোৱালি সোমাই হ'বলৈ সেই জলকীয়া জোপা একেবাৰে তহি লংকে খালে চাচোন বাৰু এই মানুহটো মানে কৈছো নহয় কথা এটা ক'লে মানে পাত্তা নিদিয়ে মানে অ মা অঁ কি কৰি আছো এই ৰ বাপেৰৰ কথা নকবি এই জপনাখন ঠিক কৰিবলৈ ক'লো নকৰিলে এয়া ছাগলী পোৱালি সোমাই হ'বলৈ সেই জলকীয়া পুলি গোটেইকেইটা খালে অ আহি পেলাই লাগিব নহয় দিয়া লাগিব হ'বলৈ মই হ'বলৈ লগাই দিছোঁ ছাগলী পোৱালিহে সোমাইছে পিছে অ মা কি টকা 300 লাগিছিল মোক ঐ তই কালিও নিছ 300 টকা আৰু মোৰ হাতত পইচা নাই এতিয়া তই তেনেকে কিয় কৈছ তই বিয়া পাতিবি তই আনি পেলাই বাপেৰক দেহি পইচা তোক কেইটা ল'ৰা কচোন মই অকলেহে টকা 300 দিব নোৱাৰো তই তই এটা ল'ৰাৰ কাৰণে তোৰ ফালে মাত মাতি আছো গম পাইছ বাপেৰে মোক যিখিনি কুকুৰে কাট নোখোৱা ব্যৱহাৰ কৰিছে একেবাৰে মাছ কটা গড় হৈছো গম পাইছ বাপেৰে উঠোতে বহুতে কিমানখিনি কথা কৈ আছে মই হেনো তোক ওপৰলৈ উঠাই দিছো বিয়া পাতিবলৈ হেনো একেবাৰে হেৰি কৰি দিছো ইন্ধন যোগাইছো অ দেহানাম তেৰি তই বুজি নাপাও কিয় তইহে বুজি পোৱা নাই এইখিনি পৰা যাচোন মোক খং উঠাই নলবি টকা 300 নিদিয় নিদিওঁ নিদিয়তো নিদিওঁ কি যে ল'ৰাটো মানে মামা অ মামা অ আহকচোন আকৌ অ ৰাতুল অ কি হ'ল কচোন মই আপোনাৰ ওচৰলৈ আহিছিলো কিয় এই সিদিনাখন যে টকা 300 দিলে অ নাতিলে নহয় মোৰ কামখিনি হোৱা নাই অ গতিকে আজি আকৌ 300 টকা এটা প্ৰয়োজন হৈছে তোৰ হাতত পইচা নাই তই তেনেকে সদায় সদায় টকা বিচাৰি আহিলে মই দিব পাৰো নেকি মই কি টকা বিনৰ মেচিন নেকি বাৰু কচোন তই দেখিছ মোৰ কি অৱস্থাত মই আছো হা নাই, মই নোৱাৰিম অ মামা এনেকে কিয় কৈছে মোক মই কি আপোনাৰ ভাগিন নহয় নেকি ঘৰৰ ভাগিন হয় কিন্তু তইতো মোৰ অৱস্থাটোৰ কথা জানিব লাগিব মই কেনেকে আছো বাৰু কচোন বাৰু কি অৱস্থাত আছো কচোন বেপাৰ বাণিজ্য কৰি কোনো ৰকম চলি আছো মই পইচা পাতি দিব নোৱাৰো তই যাগে যা অ মামা এই কিবা এটা কৰি দিয়ক না ঐ মই তোক কৈছো নহয় মই নোৱাৰিম বুলি তই যা এতিয়া ভালে ভালে তই যা অ চাওকচোন ঘৰত চাগে ক'ৰবাত আছে নেকি নাই কথাটো তই মানচোন মোৰ লাগে পইচা তই তেনেকে ক'লে নহ'ব নহয় তই এতিয়া যা ঘৰলৈ যা এতিয়া যা আপোনাৰতো পইচা নাই নাই একেবাৰে নাই মোৰ হাতত পইচা যা কি যে কাৰবাৰ কাম বন এটা নকৰে খালি পইচা ধান্দা নিজে এটা ইনকাম কৰিবলৈ মানে চেষ্টা নকৰে মাছ চব চালে আজিতো ক'তো পইচা মিলাব পৰা নাই কি কৰা যাব দেউতাতো মানি নলয় মই চাগে কিবা কাম বিচাৰি যাব লাগিব অ বাইদেউ আপোনালোকৰ ঘৰত কিবা এনেকুৱা কাম আছে নেকি যি মই কৰিব পাৰিম আপোনাৰ দেখোন দেখিলে কাম কৰা মানুহ নিচিনা নালাগে নাই মই কাম কৰিম মোৰ মানে অলপ পইচাৰ প্ৰয়োজন হৈছে সেইকাৰণে কাম বিচাৰি আহিছোঁ অলপ মাটি কটা কাম আছে কৰিব পাৰিব অঁ পাৰিম পাৰিম একো নাই পাৰিম কিন্তু সেই কামৰ বিনিময়ত মোক টকা 300 দিব লাগিব ঠিক আছে যোৱা ঠিক আছে হ'ব এই মই যে আহোঁতে যে চাই আহিলোঁ এইখিনি নহয় জানো অঁ হয় হয় ঠিক আছে মই গৈ পেলাই লাগি দিওঁ অঁ হয় আপোনাৰ মাটিৰ কামখিনি মই কৰি দিলোঁ ঠিক আছে ইমান কষ্টৰ মূৰত টকা 300 পালোঁ দেউতা
অঁ উপায় তই দেখোন একেবাৰে ভাগৰে যুগৰে আহিছ। অঁ দেউতা বহুত কষ্ট লাগিছে আজি, ইমান ৰ'দ, এই ৰ'দত কাম কৰিব লগা হ'ল, বহুত কষ্ট লাগিছে আজি। হয় নেকি? অঁ দে পইচা দে। আপোনাৰ পইচা ঠিক আছে বাবু। অঁ বাবু এফালা এইটো পইচা ল, তোৰ মাৰ কি ঔষধ লাগে তই লৈ আহিবি যা। ৰ'বাচোন দেউতা, এই পইচা তই দিব নোৱাৰ। কিয়? এই পইচা তই বেলেগক দিব নোৱাৰ, কাৰণ মোৰ বহুত কষ্টৰ পইচা। মোৰ মূৰৰ ঘাম মাটিত পৰাৰ পিছতহে মই পইচাখিনি পালোঁ, গতিকে তই এই পইচা তই বেলেগক দিব নোৱাৰ। হয় নেকি? তুমি যোৱা। ঐ তাতো তই দেখোন আগৰ কেইদিন মোক একেবাৰে বুকু ফিন্দাই আহি পেলাই পইচা দিয়। হয় দেউতা এয়া পইচা লওক, অ' দেউতা এয়া পইচা লওক। আজি দেখোন তেনেকৈ কোৱা নাই কিয়? আগৰ পইচাখিনি যিখিনি দিছিলোঁ সেইখিনি আৰু মামা আৰু মাৰ পৰাহে লৈ দিছিলোঁ। আজিৰ পইচাটোহে মই কাম কৰি পেলাই আনিছোঁ। দেখিলি কষ্টৰ পইচা কিমান ঘটিবলৈ কিমান টান দেখিছ? তই যদি এনেকৈ সদায় ইনকম কৰি আনি কষ্ট কৰি আনি পেলাই দিয়, তেতিয়াহ'লে তোক মই বিয়া পাতি দিয়াত অকণো কুণ্ঠাবোধ নকৰোঁ, বুজিছ? তোৰ মই বিয়া অতি ধুমধামেৰে পাতি দিম। নাই দেউতা, মই আৰু বিয়া নাপাতো। মই আজি গম পালোঁ পইচা ইনকাম কৰোঁতে কিমান কষ্ট হয়। যেতিয়ালৈকে মই এখন সংসাৰ ধুনীয়াকৈ চলাব নোৱাৰিম আৰু সেই নিমিত্তে ইনকামো কৰিব নোৱাৰিম, তেতিয়ালৈকে মই বিয়া নাপাতো। প্ৰথমে মই নিজৰ ভৰিত নিজে থিয় হৈ লওঁ আৰু তাৰ পিছতহে মই বিয়াৰ চিন্তা কৰিম, ইয়াৰ আগত নাপাতো। হ'ব পাই, ময়ো সেইটোকে বিচাৰোঁ।